নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আৰু আজিৰ এই ইনফৰ্মেশ্যনটো আহিছে LIC H7 ৰ পৰা য'ত তেওঁলোকে এপ্ৰেণ্টিছৰ পদৰ বাবে আবেদন বিচাৰিছে আৰু পলম নকৰি আমি এই এডভাৰটাইজমেণ্টখন চাই লৈছোঁ। ইয়াত টোটেল 250টা পদ আছে এপ্ৰেণ্টিছৰ আৰু এবছৰৰ বাবে এই এপ্ৰেণ্টিছ ট্ৰেইনিংটো হ'ব আৰু ট্ৰেইনিংটো ষ্টাৰ্ট হ'ব অহা 14 জুলাইৰ পৰা। টেণ্টেটিভ ডেট হয় আৰু মান্থলি ইয়াত ষ্টাইপেণ্ড দিব 12,000কে। বয়সৰ সীমা 20ৰ পৰা 25 ইয়াৰ্ছ ধৰি দিছে। কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন, যিকোনো ষ্ট্ৰীমত হ'লে আবেদন কৰিব পাৰিব। প্ৰিভিয়াছ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব নালাগিব, অৰ্থাৎ কোনোবা কেণ্ডিডেটৰ ৰানিং বা টাৰ্মিনেটেড বা কমপ্লিটেড এপ্ৰেণ্টিছশ্বিপ থাকিলে তেওঁলোকে আবেদন কৰিব নোৱাৰিব। অনলাইন যোগে আবেদন কৰিব লাগিব। নাটছ পৰ্টেলত প্ৰথম কৰিব লাগিব। গোটেইখিনি ইয়াত দিয়া আছে। কিবা অসুবিধা হ'লে আপোনালোকে কমেণ্ট কৰিব পাৰিব। যিটো এণ্ট্ৰেন্স এক্সাম হ'ব তাত 100টা মাল্টিপল চইচ কুৱেশ্যন থাকিব, 60 মিনিট সময় থাকিব আৰু পষ্টটোত আবেদন কৰিবৰ বাবে 944 টকা জেনেৰেল আৰু OBC কেণ্ডিডেটছৰ, 708 টকা SC ST আৰু ফিমেল কেণ্ডিডেটছৰ, PWBD কেণ্ডিডেটছৰ বাবে 472। অনলাইন যোগে আবেদন 13 জুনৰ পৰা ষ্টাৰ্ট হৈছে, অহা 28 জুনলৈকে সময় থাকিব। তাৰপিছত 30 জুন লাষ্ট ডেট পে' কৰাৰ বাবে আৰু এণ্ট্ৰেন্স এক্সামিনেশ্যন 3 তাৰিখে হোৱা চান্স আছে। 8 তাৰিখে শ্বৰ্ট লিষ্ট কৰিব, 10 তাৰিখে ফাইনেল লিষ্ট ওলাব আৰু 14 তাৰিখৰ পৰা ট্ৰেইনিং ষ্টাৰ্ট হ'ব। ইয়াত অল ইণ্ডিয়া বেচিছত যিহেতু 250টা পোষ্ট আছে, ইয়াত ষ্টেট ৱাইজ দিয়া আছে। অসমত বেছি পোষ্ট নাই, অসমত কেৱল 2টা পোষ্ট আছে আৰু এটা গুৱাহাটীত আছে আৰু এটা যোৰহাটত আছে। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।